ফ্ৰেণ্ডছ নমস্কাৰ সকলোকে। ৰাতিপুৱা এতিয়া আমাৰ ঘৰৰ বাহিৰখিনি গোটেই ৰং কৰি আছে, সেইটো কাৰণে মই আজি চাদৰ ওপৰত কাপোৰ শুকাব আহিছোঁ। আৰু এইখিনি বতাহও মাৰি আছে। কাপোৰখিনি শুকাই অলপমান চাদৰ ওপৰত বহিলোঁ, বহুতে ভাগৰ লাগিছে। আজি ভিডিঅ'টো ইমান এটা দীঘল নকৰোঁ। আজি মই ষ্টেপ কেপটো কেনেকুৱা মই ফিট কৰোঁ সেইটো আজি দেখাম ভিডিঅ'ত। আৰু দুপৰীয়াৰ কাৰণে আজি লাই শাক তৰকাৰী আৰু চালাড এটা বনাম, তাৰে ভিডিঅ'টো দিম আপোনালোকক চাব। মোৰ ইউটিউব চেনেলটো আপোনালোকে চাই ছাবস্ক্ৰাইব কৰিব, লাইকো কৰিব আৰু কমেণ্টো কৰিব। কেতিয়াবা মনটো খুব বেয়া লাগি যায়, চেনেলটো কোনোৱে নাচায়, তেতিয়া খুব বেয়া লাগে। হ'লেও চেষ্টা কৰি আছোঁ। আৰু এতিয়াতো ছাপৰ্টটোতো কাৰোৱে নাই, নিজৰ ৰিলেটিভো মোৰ চেনেল যে খুলিছোঁ নাজানে সিহঁতি, আৰু যোনে এটা জানে সিহঁতিতো সময়ো নাই সিহঁতৰ চাবলৈ। তো আশা কৰোঁ আপোনালোকে চাব বুলি। লাহে লাহে মই চেনেলটো ইমপ্ৰুভ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। মইতো মোবাইলৰ কাম সিমান এটা নাজানো, হ'লেও চেষ্টা কৰি আছোঁ। মই আশা কৰোঁ পিছলৈ ভাল হৈ যাব বুলি। কাপোৰখিনি শুকোৱা হ'ল, এতিয়া মই পাকঘৰলৈ সোমাইছোঁগৈ। কেৰাহী বহাইছোঁ, তেল গৰম হৈছে, পাঁচফোৰণমান ঢালি দিছোঁ আৰু গোটা ৰচুন অলপমান ঢালি দিছোঁ, লগতে বিলাহী অলপ ঢালি দিছোঁ। আৰু ল'ৰাকেইটা যিহেতু লাই শাক দেখা পালেতো খাব নামানিবই, ইহঁতৰ কাৰণে আলু বইল কৰি পেলাই আগতে ভাজি থৈ দিছোঁ। সেইখিনি সিহঁতক লাই শাকৰ ঝোল দি আলুকেইটা দি আৰু পনীৰ দিছোঁ সিহঁতৰ কাৰণে, সেইকেইটা দি দিম। আৰু আমি ভাঙন মাছেদি বনাই খাম। ভাঙন মাছ অলপমান বেছিকৈ সেইখিনি দিয়ে বনাই দিম লাই শাক তৰকাৰীটো, আৰু চালাড এটা বনাম। আমাৰ 4জনৰ কাৰণে নিমখ 2.5 চামুচ দিছোঁ, আৰু সৰু চামুচেৰে 2.5 চামুচ, আৰু হালধি আধা চামুচ দিছোঁ, আৰু জিৰা আধা চামুচ দি পেলাই বনাইছোঁ। আৰু বেছি একো নিদিওঁ মই, অকণমান হৈ গ'লে নৰম হৈ গ'লে মই গৰম পানী ঢালি দিম। গৰম পানী ঢালি দিম আৰু মাছখিনি ঢালি দিম। লাই শাকখিনি আধা সিজা হৈছে। এতিয়া ল'ৰাকেইটাক দিবৰ কাৰণে আলুখিনি ভৰাই দিছোঁ। জিৰা পাউডাৰ আধা চামুচ, এতিয়া মাছখিনি ভৰাই দি আছোঁ। এতিয়া পানীখিনি ঢালি দিওঁ। লাই শাকখিনি অলপমান কেঁচা কেঁচা হৈ থাকিলে ভাল, সোৱাদটো আহে ভালকৈ। গৰম পানী কৰি ৰাখিছিলোঁ, সেইখিনি ঢালি দিছোঁ, পটককৈ শেষ হ'ব। এতিয়া অলপমান দেৰি সিজিব দিওঁ। তৰকাৰী কমপ্লিট হ'ল, চালাডো কমপ্লিট হ'ল, কিন্তু মোৰ ভিডিঅ'টো কৰা নহ'ল, পাহৰিলোঁ মই, চৰি তাৰ কাৰণে। এইটো মই 2 টায়াৰ কেক বনাই আছোঁ। এইটো মই কেনেকৈ ফিট কৰোঁ তাকে দেখাই আছোঁ। প্ৰথমতে ষ্টিক লৈছোঁ, তলত আছে মোৰ আধা কেজি কেক, তাৰ কাৰণে এটা ষ্টিক দিলেই হ'ব। ওপৰতে মই 250 গ্ৰামৰ কেকটো ভৰাই দিছোঁ। টোটেল মানে 750 গ্ৰামৰ এইটো কেক হয়। এইটো মই এনেকৈ ফিট কৰোঁ। আৰু ডিজাইনটো কেনেকুৱা মই দেখুওৱা নাই, এনে জাষ্ট কেনেকৈ বনাইছোঁতো দেখুওৱা নাই, শ্বৰ্ট ভিডিঅ'ত আছে, আপোনালোকে চাই ল'ব। আৰু ভিডিঅ'টো আজি মই ইয়াতে শেষ কৰিলোঁ।